নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ লগত দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ প্ৰতিফলননো কি সেই সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এতিয়া মই তোমালোকৰ যোৱাটো ক্লাছত প্ৰতিফলনৰ লগতে প্ৰতিফলনৰ সূত্ৰ দুটা আৰু গোলাকাৰ দাপোননো কি হয়, উত্তল অৱতল দাপোন কি, সমতল দাপোন কি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি এই গোলাকাৰ দাপোনৰ মই কেইটামান অংশ কি হয়, কিদৰে বুজোৱা হয় সেইটো আলোচনা কৰিম। প্ৰথমতে চোৱা, এই গোলাকাৰ দাপোন, মই দুখন গোলাকাৰ দাপোন আঁকিছোঁ চিত্ৰ। তাতে সেই দাপোন দুখনত সৃষ্টি হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ মই অংকন কৰি দিছোঁ। ইয়াত তোমালোকে দেখিছা, ওপৰত মই উত্তল দাপোন এখন আঁকিছোঁ আৰু তলত অৱতল দাপোনত কেনেকেনো প্ৰতিবিম্ব গঠন হয় তাৰে মই দুটা চিত্ৰ আঁকিছোঁ। এইখন হৈছে উত্তল দাপোন। উত্তল দাপোন বুলি কেলে কোৱা হৈছে? উত্তল দাপোন কাক বোলে? যাৰ কি হয়, প্ৰতিফলন পৃষ্ঠখন ওখ হৈ থাকে, হয়নে? এইফালে ওখ হাই, এইখন হৈছে উত্তল দাপোন। আৰু অৱতল দাপোন কি আছিলে? যাৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ সোমোৱা, সেইখন হৈছিলে অৱতল দাপোন। এতিয়া তোমাৰ দুইটাতে তোমালোকে দেখিছা চি, এফ, পি, এনেদৰে মই কিছুমান চিহ্ন দিছোঁ, চি, এফ, পি এনেকৈ, হয়নে? এইসমূহনো কি সেই বিষয়ে আমি জানিব লাগিব, বা এই চি আৰু পিৰ মাজত থকা এই ৰেখাডালনো কি সেই বিষয়ে আমি জানিব লাগিব। এতিয়া পোনপ্ৰথমতে চাওঁ মেৰু কি। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক দাপোনৰ মেৰু বুলি কোৱা হয়। এইখন এখন গোলাকাৰ দাপোন, মানে অৱতল দাপোন। ইয়াৰ যিটো মাজৰ কেন্দ্ৰ, এইডোখৰ মাজৰ, হয়নে? কেন্দ্ৰ হ'ব। এই কেন্দ্ৰবিন্দুটোক কি বুলি কোৱা হয়? দাপোনখনৰ মেৰু বুলি কোৱা হয়। ইয়াতো ঠিক তেনেদৰে এই উত্তল দাপোনখনৰ এই মাজৰ যিটো কেন্দ্ৰ, এইটোক কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। আৰু ইয়াক কি আখৰে? ইংৰাজী বৰ্ণমালাৰ পি আখৰেৰে সূচোৱা হয়। পি মানে পল। এতিয়া গম পাইছা, গোলাকাৰ দাপোনৰ প্ৰতিফলন যিখন পৃষ্ঠ থাকে তাৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰবিন্দুটোক দাপোনৰ কি বুলি কোৱা হয়? মেৰু বুলি কোৱা হয়। তাৰপিছত চাওঁ ভাঁজকেন্দ্ৰনো কি। দাপোনৰ ভাঁজকেন্দ্ৰ বুলিলে কি বুজো? গোলাকাৰ দাপোন এখনৰ যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰবিন্দুটোক দাপোনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। এতিয়া চোৱা, MN এখন অৱতল দাপোন। এই অৱতল দাপোনখন যদি এনেকৈ আমি এটা ইমাজিন কৰোঁ, বৃত্ত বা গোলক বুলি ইমাজিন কৰোঁ, তাৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰবিন্দুটোক কি বুলি কোৱা হয়? ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। ইয়াক কি আখৰেৰে সূচোৱা হয়? চি, চেণ্টাৰ, হয়নে? কি বুলি কৈছে? গোলাকাৰ দাপোন এখন যিটো গোলকৰ অংশ, সেই গোলকৰ কেন্দ্ৰবিন্দুটোক দাপোনৰ ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। আকৌ চোৱা, ইয়াত মই চোৱা উত্তল দাপোনখনত মই দেখাই দিছোঁ, এইখন যেনিবা এইখন উত্তল দাপোন, হয়। এইখন যদি মই এনেকৈ গোলক এটা ইমাজিন কৰোঁ, তাৰ যিটো কেন্দ্ৰ, ইয়াত ধৰা এইটো হৈছে, কিন্তু মকাটো বেকা হৈছে, এই যিটো কেন্দ্ৰ, সেইটোক কি বুলি কোৱা হয়? ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। ইয়াক চিৰে বুজোৱা হয়। তাৰপিছত আহিলে ভাঁজ ব্যাসাৰ্ধনো কি। গোলাকাৰ দাপোন যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। এই ধৰা অৱতল দাপোনখন এই গোলকটোৰ অংশ, হয়নে? এইটো হৈছে ইয়াৰ ভাঁজকেন্দ্ৰ, হয়নে? এই গোলকটোৰ যিডাল ব্যাসাৰ্ধ বুলি ক'লে এইটো হ'ব, হয়নে? এই যিডাল ব্যাসাৰ্ধ, বা এইডোখৰ পৰা যদি আমি এনেকৈ ইমাজিন কৰোঁ, এইডোখৰ ব্যাসাৰ্ধ, এই গোলকটোৰ কাৰণে এইডোখৰ ব্যাসাৰ্ধ হ'ব। কিন্তু সেই কেন্দ্ৰটোৰ পৰা দাপোনখনলৈ অঁকা যিডাল ব্যাসাৰ্ধ, সেই ব্যাসাৰ্ধডালক কি বুলি কোৱা হয়? ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। যিহেতু ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজত ইয়াক অঁকা হয়, এইডাল হৈছে ভাঁজ ব্যাসাৰ্ধ। ইয়াক কি এই ৰেখাডাল হৈছে, বা দূৰত্বটো হৈছে ভাঁজ ব্যাসাৰ্ধ। ইয়াক আৰৰে সূচোৱা হয়। মানে অৱতল দাপোন MNৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ কি হৈছে? চিৰ পৰা পিৰ দূৰত্বটো, ইয়াক কিহেৰে বুজোৱা হয়? আৰৰে বুজোৱা হয়। মানে ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব, সেইটো হৈছে ভাঁজ ব্যাসাৰ্ধ। তাৰপিছত চাওঁ মুখ্য অক্ষনো কি। গোলাকাৰ দাপোন এখনৰ মেৰু, এই পিটো মেৰু, হয়নে? মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে, চিটো হৈছে ভাঁজকেন্দ্ৰ, যিডাল সৰল ৰেখা কল্পনা কৰা হয়, এই ৰেখাডাল মাজৰ যিডাল ৰেখা এডাল কল্পনা কৰা হৈছে, সেই ৰেখাডালক কি বুলি কোৱা হয়? মুখ্য অক্ষ বুলি কোৱা হয়। মানে মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে যিডাল
সৰল ৰেখা আমি কল্পনা কৰি লওঁ, এইবোৰ কাল্পনিক হয় গোটেইখিনি। যিবোৰ কল্পনা কৰি লওঁ এইডালক কি বুলি কোৱা হয়? মুখ্য অক্ষ বুলি কোৱা হয়। তাৰপিছত আহিলে মুখ্য ফকাচনো কি? উত্তল দাপোনৰ মুখ্য ফকাচটো বেলেগ, অৱতল দাপোনৰ মুখ্য ফকাচটো বেলেগ, হয়নে? এতিয়া উত্তল দাপোনৰ মুখ্য ফকাচ হৈছে সমান্তৰাল ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুৰ পৰা ওলাই অহা যেন লাগে সেই বিন্দুটোক উত্তল দাপোনৰ মুখ্য ফকাচ বোলে। এইখন চোৱা, এখন উত্তল দাপোন এম ডেছ, এখন উত্তল দাপোন, হয়নে? ইয়াত কি বুলি কৈছে? মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মি, এইটো অসীমত ধৰা থকা এটা লক্ষ্য বস্তু। এইডাল হৈছে মুখ্য অক্ষ, হয়নে? এইডাল মুখ্য অক্ষ। এই মুখ্য অক্ষৰ যিবোৰ সমান্তৰালকে অহা, এই দুটা সমান্তৰালকে অহা ৰশ্মিবোৰ এই পৃষ্ঠখনত পৰি কি হৈছে? প্ৰতিফলন ঘটিছে। প্ৰতিফলনৰ পিছত যিটো বিন্দুৰ পৰা ওলাই অহা যেন মানে, এই কোনটো বিন্দুৰ পৰা উভতি অহা যেন লাগিছে? এই বিন্দুটো, হয়নে? এই বিন্দুটোৰ পৰা এই ৰশ্মিডাল উভতি যোৱা যেন লাগিছে নাই? সেই বিন্দুটোক কি বুলি কোৱা হয়? উত্তল দাপোনৰ মুখ্য ফকাচ বুলি কোৱা হয়। ইয়াক এফ আখৰেৰে সূচোৱা হয়। তাৰপিছত আমি চাওঁ অৱতল দাপোনৰ মুখ্য ফকাচনো কি? চোৱা, অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোক অৱতল দাপোনৰ মুখ্য ফকাচ বোলে। এতিয়া চোৱা, এ বি হৈছে অসীমত থকা এটা লক্ষ্য বস্তু। এই লক্ষ্য বস্তুৰ পৰা এই মুখ্য অক্ষডালৰ সমান্তৰালকে যি ৰশ্মি আহিছে, এই দাপোনখনত যেতিয়া প্ৰতিফলন ঘটি উভতি গৈছে, হয়নে? একে মাধ্যমলৈ উভতি গৈছে। উভতি যাওঁতে যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোক কি বুলি কোৱা হয়? অৱতল দাপোনৰ মুখ্য ফকাচ বুলি কোৱা হয়। ইয়াক এফ আখৰেৰে সূচোৱা হয়। উত্তল দাপোনৰ ক্ষেত্ৰত কি বুলি কৈছিলে? মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুৰ পৰা ওলাই অহা যেন লাগে বা উভতি অহা যেন লাগে, ঠিক তেনেদৰে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকে অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত যিটো বিন্দুত মিলিত হয় বা যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোক কি বুলি কোৱা হয়? মুখ্য ফকাচ বুলি কোৱা হয় অৱতল দাপোনৰ। আগৰটো আছিলে উত্তল দাপোনৰ মুখ্য ফকাচ। ইয়াক এফ আখৰেৰে সূচোৱা হয়। তাৰপিছত আহিব ফকাচ দৈৰ্ঘ্যনো কি? গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য অক্ষৰ মাজৰ দূৰত্বক ফকাচ দৈৰ্ঘ্য বুলি কোৱা হয়। ইয়াত স্মল এফেৰে আখৰেৰে সূচোৱা হয়। এতিয়া হৈছে গোলাকাৰ দাপোনৰ এইটো হৈছে পি মেৰু, এফটো হৈছে ভাঁজ কেন্দ্ৰ। এই পি আৰু এফৰ মাজৰ যিটো দূৰত্ব সেইটোক কি বুলি কোৱা হয়? ফকাচ দৈৰ্ঘ্য বুলি কোৱা হয়। ইয়াত স্মল এফেৰে বুজোৱা হয়। আকৌ কি আছিলে? কেন্দ্ৰ চি, ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ যিটো দূৰত্ব সেইটো কি আছিলে? ভাঁজ ব্যাসাৰ্ধ। এতিয়া ফকাচ আৰু মেৰুৰ মাজৰ দূৰত্বটো হৈছে ফকাচ দৈৰ্ঘ্য। এতিয়া আমি চাব লাগিব যে অৱতল দাপোনৰ ক্ষেত্ৰত গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক কি? আমি জানো যে ভাঁজ ব্যাসাৰ্ধ কিহেৰে সূচোৱা হয়? আৰেৰে সূচোৱা হয়, হয়নে? ফকাচ দৈৰ্ঘ্যটো কিহেৰে সূচোৱা হয়? স্মল এফেৰে সূচোৱা হয়। এতিয়া সেই আৰ আৰু এফৰ মাজৰ সম্পৰ্কনো কি আমাক সুধিছে। এতিয়া চোৱা, আৰ হৈছে ভাঁজ ব্যাসাৰ্ধ, এফ হৈছে ফকাচ দৈৰ্ঘ্য। এতিয়া ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে আৰ ইকুৱেল টুৱাইচ এফ, মানে ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। আকৌ আমি এইটো বেলেগ ধৰণে লিখিব পাৰোঁ, আৰ ইকুৱেল টুৱাইচ এফ, এনেকৈ এফ ইকুৱেল আৰ বাই 2, মানে ফকাচ দৈৰ্ঘ্য হৈছে ভাঁজ ব্যাসাৰ্ধৰ আধা। ফকাচ দৈৰ্ঘ্য হৈছে ভাঁজ ব্যাসাৰ্ধৰ আধা বা ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ। এইটোৱে হৈছে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক। এই চিত্ৰটোতে চোৱা, তোমালোকে কি দেখিছা? ফকাচ হৈছে এফ, হয়নে? এফটো হৈছে ফকাচ, এইটো হৈছে ফকাচ, পিৰলৈকে যিটো দূৰত্ব এইটো হৈছে স্মল এফ, মানে সেইটো হৈছে ফকাচ দৈৰ্ঘ্য। এতিয়া ভাঁজ ব্যাসাৰ্ধ মানে হৈছে চিৰ পৰা পিৰ যিটো দূৰত্ব। চিত্ৰটোতে দেখিছা এফটো ক'ত আছে? চি আৰু পিৰ মাজত, মানে আধাত আছে। গতিকে আৰটো হ'ব ফকাচ যিটো দৈৰ্ঘ্য তাৰ দুগুণ, হয়নে? বুজি পাইছা এইখিনিলৈকে? আজি তোমালোকে উত্তল দাপোন, অৱতল দাপোনৰ যি পি, এফ, চি এইসমূহনো কি, মুখ্য অক্ষ কি, ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক কি গম পালা। মই নেক্সট ক্লাছত তোমালোকক এই উত্তল দাপোনত আৰু অৱতল দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠিত হয়, প্ৰতিবিম্বনো কি, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা, অৱস্থান কেনেকুৱা, সেই বিষয়ে আলোচনা কৰিম। ধন্যবাদ।